হয় দৰ্শকসকল, এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। আহক মই আপোনালোকক দেখুৱাম। ইয়াত যিহেতু সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে এইখন নামদান চেণ্টাৰ, যি সোণাৰীৰ নামদান চেণ্টাৰ আছে, ইয়াৰ পৰাই তেওঁলোকে যি ভোজন ব্যৱস্থা কৰিছে, ইয়াৰ পৰাই তেওঁলোকে তৈয়াৰী কৰি লৈ গৈছে। গতিকে এইখন গাড়ী লাগি আছে দুখন, চাওক। এয়া এখন বেনাৰ ইয়াত লিখা আছে, চাওক, যে সন্ত रामपाल जी महाराज के सानिध्य में मुनीन्द्र धर्मार ट्रस्ट कुरुक्षेत्र हरियाणा की ओर से बाढ़ से पीड़ितों को राहत सामग्री वितरण। এইখন আৰু আগত এয়া তেওঁলোকৰ যি শিষ্য আছে, সন্ত ৰামপাল মহাৰাজৰ শিষ্য আছে, তেওঁলোকে ইয়াত আছে। গতিকে তেওঁলোকৰ পৰা আমি কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোক এতিয়া ওলাই গৈছে, তেওঁলোকে এই সহায় লৈ যি সামগ্ৰী আছে, যি ভোজন ব্যৱস্থা আছে, তেওঁলোকে লৈ ওলাই গৈছে। কলৈ লৈ যাব আৰু তেওঁলোকে আজি যিহেতু 10 দিন হয়, 10খন দিন হয়, গতিকে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। হয় ছাৰ, নমস্কাৰ। হয়, নমস্কাৰ ছাৰ, আজি আপোনালোকে যিহেতু এইখিনি লৈ ওলাইছে, কলৈ লৈ যাব, কেনেকুৱা ধৰণে বিতৰণ কৰিব, অকণমান আমাৰ দৰ্শকক জনাওক। হয়, ইয়াত আমাৰ পেকেজিং ছিষ্টেমত বিতৰণ কৰিবলৈ পৰম পূজ্য জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ আদেশ অনুসাৰ আমি পেকেজিং ছিষ্টেমত যিসকল বানত পীড়িত ৰাইজ, তেওঁলোকক বিতৰণ কৰিবলৈ কাৰণে তেখেতৰ আদেশ মৰ্মে আমি ওলাইছোঁ। শিৱসাগৰ জিলা আমি নেপালী খুটি ফালে যাব বুলি এতিয়ালৈকে আমি গম পাইছোঁ, আৰু আমি সেইফালে যাবলৈ ওলাইছোঁ। আচ্ছা, হয় দৰ্শকসকল, এয়া যি সন্ত ৰামপাল মহাৰাজৰ যি অনুয়ায়ী আছে, তেখেতে জনাইছে যিহেতু তেওঁলোকে পেকেজিং ছিষ্টেম কৰিছে। এয়া মই কেমেৰা পাৰ্চনক দেখুৱাই দিবৰ কাৰণে অনুৰোধ জনাম। এয়া তেখেতে এয়া পেকেজিং কৰি থৈছে। এয়া এইটো ভাত হয় চাগে, তাৰপাছত এয়া চব্জি তেখেতে সুন্দৰভাৱে পেকেজিং কৰি লৈছে। যিহেতু বৰ্তমান সময়তে যি ভয়ংকৰ বানৰ পৰিস্থিতি হৈছে, ৰাইজে নিজৰ ঘৰত বনাই খোৱাৰ কোনো ব্যৱস্থা হোৱা নাই। সেয়েহে সন্ত ৰামপাল মহাৰাজে বিশেষ ধ্যান ৰাখি এইখিনি কাম তেওঁলোকৰ যি অনুগামী আছে, তেওঁলোকৰ দ্বাৰা এইখিনি কাম কৰাইছে। আৰু লগতে তেওঁলোকে জনাইছে যে শুদ্ধ খোৱা পানীৰো ব্যৱস্থা কৰিছে। এয়া আছে চাগে ইয়াত, এয়া তেওঁলোকে এইটো কিমান লিটাৰ আছে? আমি কি হৈছে, ৰামপালজী গুৰু মহাৰাজৰ আদেশত, যিজন গুৰু আমাৰ মানে তত্ত্বদৰ্শী, তেওঁ গুৰু, সেইজনৰ আদেশত আমি মানে চাউল, যিখিনি মানে আমি ভাত বুলি কয়, ভাত, দালি, চব্জি আমি লৈ, আৰু শুদ্ধ আমি ধুনীয়াকৈ মানে সুন্দৰ যি মানে ভাল পানী, সেই পানী আমি এটা 500 এটা চিনটেক্সত আমি ব্যৱস্থা কৰি লৈ গৈছোঁ, যাতে ৰাইজক ধুনীয়াকৈ বিতৰণ কৰিব পাৰোঁ। হয় দৰ্শকসকল, দেখিলে যিহেতু দাদাজনে জনাইছে, যি সন্ত ৰামপাল মহাৰাজৰ যি শিষ্য আছে, তেখেতে জনাইছে তেওঁলোকে সুন্দৰভাৱে খোৱাৰ যি ভোজন ব্যৱস্থা, অন্ন যি আছে, তেখেতসকলে পেকেটিং কৰি লৈ গৈছে। লগতে শুদ্ধ খোৱা পানীৰ কাৰণে তেখেতসকলে এটা অলৰেডি চিনটেক্স এটা লৈ লৈছে। এই চিনটেক্সত তেওঁলোকে শুদ্ধ খোৱা পানী লৈ গৈছে। আৰু এয়াও আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে আজি আমি জানিব পৰা মতে 10 দিন হয়, আৰু তেখেতসকলে কিমান দিন এইখিনি চলাব, সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। হয়, জনাওকচোন। নমস্কাৰ। মানে আমি যেতিয়া আমাৰ চৰাইদেউ, শিৱসাগৰ, অসমৰ ভিতৰত মানে যেতিয়া বানপীড়িত হৈছিলে, 19 তাৰিখে আমি 24 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ গুৰুজী দয়াত, ৰামপালজী মহাৰাজ গুৰুজী দয়াত আৰম্ভ কৰিছোঁ। আৰু যেতিয়ালৈকে ৰাইজে মানে সঁহাৰি নাপায়, বা যেতিয়ালৈকে ৰাইজে মানে ধৰি লওক বানৰ পৰা যদি নাপায়, তেতিয়ালৈকে আমি গুৰুজী ৰামপালজী মহাৰাজৰ গুৰুজী আমি যিখিনি সেৱা সামগ্ৰী, সেইখিনি আমি সদায় বিতৰণ কৰি থাকিম বুলি আমাৰ শিষ্যবিলাকে আৰু গুৰুজীৰ আদেশত আমি মানে আগবাঢ়ি যাম বুলি আমি প্ৰাৰ্থনা জনাইছোঁ। হয় দৰ্শকসকল, সন্ত ৰামপাল মহাৰাজ যি হাৰিয়ানা স্থিতিৰ সন্ত হয়, তেখেত আহি ইয়াত ভোজন ব্যৱস্থা কৰিছে, লগতে খোৱা পানীৰ ব্যৱস্থাও কৰিছে। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম, তেখেতে অকণমান দেখুৱাই দিব কেনেকুৱা ধৰণৰ খোৱা পানীৰ ব্যৱস্থা তেখেতে ইয়াত কৰিছে। এয়া ভোজনৰ লগতে খোৱা পানীৰ ব্যৱস্থা। এয়া যিসকল বানপীড়িত লোক আছে, তেখেতসকলৰ কাৰণে তেখেতে চিন্তা কৰিছে। এই বেনাৰৰ জৰিয়তে তেওঁলোকে ভোজনৰ ব্যৱস্থা কৰিছে। ইয়াত তেওঁলোকে ভোজন
বনোৱা মেলা ভোজন লৈ আহিছে আৰু তেখেতসকলে ৰাইজক বিতৰণ কৰি আছে। মই এতিয়া বৰ্তমান সোমাই আহিলোঁ বেতবাৰী বেতনী বাম বুলি জেগা এডোখৰত। আৰু এয়া দেখিছেনে, মই কেমেৰা পাৰ্চনক প্ৰথমে দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ যে ইয়াত কিমান জলমগ্ন হৈ আছে। যিহেতু এই যোৱা 19 তাৰিখৰ যি বানপানীয়ে ভয়ংকৰ পৰিস্থিতি ৰূপ ল'লে আৰু ইয়াত এয়া তেওঁলোকে নিজৰ ঘৰলৈকে যাবৰ কাৰণে সুবিধা নাই, যিহেতু গোটেই জলমগ্ন হৈছে। তেওঁলোকে এনেকুৱা ধৰণৰ নাও বনাই লৈছে আৰু আহ যাহ কৰি আছে আৰু তেওঁলোকে এই 15 দিন ধৰি তেওঁলোকে ৰাস্তাত বাট পথত তেওঁলোক থাকিবলগীয়া হৈছে। এয়া সমুদ্ৰৰ নিচিনা দেখাইছে, আপোনালোকে দেখিবলৈ পাইছে ইয়াত। গতিকে আহকচোন এই দাদাজনৰ লগতে আমি প্ৰথমে কথা পাতোঁ। হয়, নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম ৰঞ্জন গগৈ। আৰু আপোনাৰ এই যিখন গাঁও হয় এই গাঁওখনৰ নাম কি? গাঁওখন? হয়, আমাৰ এইডোখৰ বেতবাৰী তামুলী পুখুৰী বুলি কয়, কিন্তু এইটো আমাৰ এই পাৰটো বেতনী বাম আৰু এই পাৰটো তামুলী পুখুৰী। হয় হয় হয়। জনাওকচোন যি পৰিস্থিতি হৈছে এইখিনি। পৰিস্থিতি মানে আমাৰ কোনো কাহানিও নেদেখা এটা পৰিস্থিতি, মানে অভাৱনীয় পৰিস্থিতি এটা, অবৰ্ণনীয়। মানে আপোনাৰ যোৱা 20 তাৰিখৰ পৰা আমাৰ ইয়াত পানীয়ে একদম জলমগ্ন হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে, এইটো আপোনাক ট্ৰান্সফৰ্মাৰ দেখিব পাৰে। ট্ৰান্সফৰ্মাৰটো একদম ওপৰ লেভেললৈকে পানী আছিলে। এইটো ওপৰত দেখিছে দাগ লাগি আছে, এতিয়াও পানীৰ চিন আছে। তাৰ লেভেললৈকে এটা পানী এতিয়া শুকাইছে যদিও মানে ইমান এটা পানীটো স্পীডত যোৱা নাই, খুব লাহে লাহে ক্ৰমান্বয়ে মানে গ্ৰেজুৱেলি লাহে লাহে গৈ আছে। আমাৰ মানুহবিলাক ইয়াত যিমান আছে, প্ৰায় এইখন গাঁৱত আমাৰ 150 ঘৰ মানুহ আছে। এইখন গাঁৱত আপোনাৰ 70 ঘৰ ওপৰত মানুহ আছে। চব আপোনাৰ আগৰ যিটো ৰাস্তা, মেইন ৰাস্তাটো আপোনালোকে দেখি আহিছিলে, তাত সকলো মানে শিবিৰ পাতি এতিয়া মানুহখিনি তেতিয়াৰ পৰা আছে। তাত চব মানুহ এতিয়া তাতে আছে। শিবিৰ পাতি মানে ৰাস্তাতে তম্বু তৰি হয়, ৰাস্তাতে তম্বু কৰি তেনেকৈ মানে জীৱ জন্তু পশু পক্ষী মানে যাৰ যি আছিলে চব তাতে আছে। যিবিলাকো বাচিছে তাত আছে, আৰু মেক্সিমামতো নায়েই, উঠিয়ে গ'ল বহুত। আৰু এতিয়ালৈকে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা বা ৰাইজৰ তৰফৰ পৰা কি সহায় পাই আছে? অসমৰ ৰাইজক আমি ধন্যবাদ জনাব লাগিব। প্ৰথমতে আমি অসমৰ ৰাইজে আমাক মানে যথেষ্ট সহায় কৰিছে। অসমৰ মানে ভিন্ন প্ৰান্তৰ পৰা একদম শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজ আহি আপোনাৰ ঘাঁহৰ পৰা পশুৰ কাৰণে ঘাঁহ আৰু আমাৰ ৰাইজৰ কাৰণেও যথেষ্ট বস্তু সকলো দিছে। ৰাইজে সকলো দিছে। আৰু চৰকাৰৰ ফালৰ পৰা আমি কিছুমান অলপ বস্তু পাইছোঁ বাৰু, একেবাৰে নোপোৱাও নহয়। চৰকাৰৰ ফালৰ পৰা আমি 4-5 কেজিমানকৈ চাউল পাইছোঁ, দালি পাইছোঁ। আৰু বৰ বিশেষ একো বস্তু পোৱা নাই। ত্ৰিপাল পাইছোঁ, তাকো আপোনাৰ দুঘৰৰ মাজত এখন ত্ৰিপাল, তেনেকৈ ধৰণেহে পাইছোঁ। চৰকাৰৰ ফালৰ পৰা বিশেষ বহুত একো বস্তু অহা নাই, কিন্তু ৰাইজৰ ফালৰ পৰা যথেষ্ট আহিছে। অসমৰ ৰাইজক আমি আপোনালোকৰ চেনেলৰ মাধ্যমৰ পৰাই আমি ধন্যবাদ জনাইছোঁ। অসমৰ ৰাইজে বহুত সহায় কৰিছে। হয়, দেখিলে দৰ্শকসকল, দাদাজনে সম্পূৰ্ণ কথাখিনি জনাইছে। যিহেতু এই বানৰ পৰিস্থিতিত ৰাইজ ৰৈ থকা নাই, সকলো ৰাইজে ওলাই আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা ৰাইজ ওলাই আহিছে আৰু তেওঁলোকক সহায় আগবঢ়াইছে। ইয়াত বাইদেউ কেইগৰাকীও আছে, তেওঁলোকৰ পৰাও আমি কিছু কথা জানিম। বাইদেউ, আপোনাৰ নামটো? আপোনাৰ এই যিখন গাঁও হয়, গাঁওখনৰ নাম কি বাৰু? বেতবাৰী বেতনী বাম। জনাওকচোন বাৰু কি পৰিস্থিতি হৈছে এইখিনিৰ বিষয়ে অকণমান। দেখিছে আৰু কিনো কমনো, নিজে এই পানীৰ পৰা বহুত কষ্ট পাইছোঁ। আৰু এইফালে মঠাউৰিটো খালি ঠিক কৰিব লাগে, আৰু সেইটোৱে অনুৰোধ কৰিছোঁ। মঠাউৰি মানে কোনটো মঠাউৰি? ভাগিলে লাকুৱা সেইফালে মঠাউৰি ভাগিলে যে ইয়াত মানে যি বানপানী হ'ল, মই লাকুৱা মঠাউৰি ভাঙি হেৰি আছে যে অৰুণাচল চাইডে ভাগিলে কৈছে। সেইটো পানীহে আহিছে। হয় বাইদেউ, কিবা ক'ব? নমস্কাৰ, মোৰ নাম ৰূপা ফুকন। আমাৰ এইডোখৰ বেতবাৰী বেতনী বাম গাঁও কয়। আজি 15 দিন ধৰি পানী অকণো যোৱাই নাই আমাৰ ইয়াৰ পৰা। আমি যিদিনাখন পৰা ওলাই গ'লোঁ ঘৰলৈ 2 দিন আহিছোঁ। আমাৰ এতিয়া একঁকাল পানী আছে, ঘৰৰ ভিতৰতে আঁঠু ওপৰ আছে, বয় বস্তু চব শেষ। ৰাইজৰ পৰা বহুত সহায় সুবিধা পাইছোঁ যদিও আমি বয় বস্তু ল'বলৈ আমাৰ এখন ঘৰ লৈছোঁ, যথেষ্ট লৈছোঁ, লৈ থ'বলৈ এখন ঘৰ নাই। বহুত মৰম কৰিছে মানুহৰ বাবে। এতিয়া আমি সেইখন ঘৰ বনাবলৈ হ'লে, তৰিবলৈ হ'লে জিঅ'ৰ পৰা আৰম্ভ কৰিব লাগিব। সেই জিঅ'ৰ পৰা আৰম্ভ কৰিবলৈ সেই ঘৰখন বনাবলৈ আমাৰ 15-20 বছৰ লাগিব। সেই 15-20 বছৰ আমি আৰু কিমান দিন কেনেকৈ থাকিম? এতিয়া আমি ইমান দিন ঘৰৰ কাৰণে যাবই পৰা নাই। ল'ৰা ছোৱালী পঢ়া শুনা আছে, ঘৰ দুৱাৰ আছে, খেতি পথাৰটো গ'লেই, হাঁহ কুকুৰা গ'লেই, মানুহকেইটা বাচি আহিলোঁ। তাকে এতিয়া ৰাইজে কি কৰে, চৰকাৰে কি কৰে আমাক। এইখিনি পানী যিখিনি হৈ গৈছে আপোনালোকৰ এই অঞ্চলত পানী হৈ গৈছে নহয় জানো, এইখিনি আপোনালোকৰ হিচাপত কিমান দিনত এইখিনি শুকাই যাব বাৰু? পোৱা নাই, মানে পানীটো প্ৰায় কমকৈ গৈছে। বৰষুণ ৰাতি অহৰহ দিয়ে আছে, সেইটো কাৰণে আমাৰ বেছি আমি চিন্তিত হৈছোঁ। হয়তো এমাহ-ডেৰমাহো লাগি যাব। আমি সেই ঘৰখনলৈ যাবৰ কাৰণে আমি কি হ'ব, চৰকাৰে আমাক কি কৰি দিয়ে। মাইকী মানুহ যোৱা কোনো সম্ভৱ নাই, মতা মানুহ প্ৰায় যোৱাও তেওঁলোকৰ বহুত কমেই গৈছে। হয়, এতিয়া যিহেতু আমি এই পৰিস্থিতিৰ বিষয়ে মই আপোনালোকক দেখুৱালোঁ, আৰু বৰ্তমান সময়ত আজিও ইয়াত সন্ত ৰামপাল মহাৰাজে আহিছে আৰু এখেতসকলক মানে যি খোৱা ব্যৱস্থা কৰি দিছে বা পানীৰ ব্যৱস্থা কৰি দিছে, এখেতসকলে কি ক'ব আমি জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, জনাওকচোন, যিহেতু সন্ত ৰামপাল মহাৰাজেও আপোনালোকৰ কাৰণে
ভোজন ব্যৱস্থা লৈ আহিছে আৰু খোৱা পানী ব্যৱস্থা লৈ আহিছে আপোনালোকে তেখেতসকলক কি ক'ব? সন্ত ৰামপালে তেওঁ আমাক খোৱা ব্যৱস্থা কৰি দিছে, বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁক পানী যোগান ধৰিছে, আমাক বহুত সহায় কৰিছে, তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাজপাল মহাৰাজ তেওঁক আমি অশেষ ধন্যবাদ দিছোঁ। তেওঁ যে আহি আমাক ইমান মৰম স্নেহ কৰিছেহি, সকাহ দিছেহি, আমাৰ পৰিস্থিতি বুজ লৈছেহি, তেওঁৰ মানুহৰ পানী বহুত ধন্যবাদ জনাইছোঁ। হয়, দৰ্শকসকল দেখিলে ইয়াত যিহেতু এই বাইদেউসকলেও সন্ত ৰামপাল মহাৰাজক ধন্যবাদ বুলি জনাইছে। তেওঁলোকে যিহেতু বৰ্তমান পৰিস্থিতিত ইয়াত খোৱা পানীৰ অভাৱ হৈছে আৰু যিহেতু তেওঁলোকে ভোজন নিজৰ ঘৰত বনাই খাব পৰা নাই, বাটত বনাবলগীয়া হৈছে আৰু এই ভোজন পায়ো তেওঁলোকে সেই সন্ত ৰামপাল মহাৰাজক ধন্যবাদ বুলি জনাইছে। চাই থাকক এছ এ নিউজ অসম। ধন্যবাদ।